মন্দিৰলৈ গৈ মই বহুত শান্তি পাওঁ, বহুত ভাল লাগে মোৰ মনত, সেইকাৰণে মই যাওঁ। আৰু সিমান শান্তি মই আচলতে মছজিদত গৈ নাপাওঁ। এইটো সঁচা কথা। এইটো কোনো ধৰণৰ ধৰক কোনো বেলেগকে বুজিব নালাগে কথাটো। আৰু কিয় মই কৈছো আজি এই কথাটো, এইটো সঁচা কথা। মই মন্দিৰত গৈ যিমান শান্তি পাওঁ, মছজিদত গৈ মই নাপাওঁ। একেবাৰে সঁচা কথা। এতিয়া কাৰণটো কি জানেনে? কাৰণটো কওঁ শুনক। চাওক, মন্দিৰ মছজিদ আল্লাহৰ ঘৰ, ভগৱানৰ ঘৰ, ভগৱান ঈশ্বৰৰ উপাসনাস্থলী হয়, তাতে আৰাধনা কৰা হয়। এতিয়া মন্দিৰ বা মছজিদৰ গৈ ভাল লগা নলগা কথাটো আচলতে সেইটো অলপ বেলেগ ধৰণৰ কথা। মানে ইয়াত ঈশ্বৰ আল্লাহ ভগৱানৰ কোনো কথা অহা নাই বা উপাসনা আৰাধনাৰ কোনো কথা অহা নাই। ইয়াত কথা আহিছে কিছু পৰিৱেশক লৈ পেলাই। মানে মই যিটো ক'ব বিচাৰিছো সেইটো আচলতে পৰিৱেশৰ লগত সম্পৰ্ক ৰখাৰ কথা। মই যিটো পৰিৱেশ গৈ মন্দিৰত পাওঁ, সেই পৰিৱেশ মই মছজিদত নাপাওঁ। যিটো আচলতে মছজিদত হ'ব লাগিছিলে, তেনেকুৱা এটা পৰিৱেশ। কিন্তু সেই পৰিৱেশ মছজিদত নাই। বহুত আফচোচ লাগে, দুখ লাগে। মছজিদসমূহ দেখিলে বহুত দুখ লাগে। আৰু সেইকাৰণে এতিয়া যাবলৈ মন নাযায়। মই নাযাওঁ ক'তো। মই সম্পূৰ্ণ টোটেল মছজিদ যোৱা এৰি দিছো। মই নাযাওঁ। বছৰত এতিয়া এবাৰো নাযাওঁ। আগতে সপ্তাহত গৈছিলো, তাৰ আগতে ধৰক দিনত এবাৰ দুবাৰ গৈছিলো, তাৰপিছত লাহে লাহে দিনত যোৱা এৰিলো, তাৰপিছত সপ্তাহত যাব ধৰিলো, এতিয়া সপ্তাহতো নাযাওঁ। ঈদৰ নামাজতো নাযাওঁ। এতিয়া মই সম্পূৰ্ণ এৰিছো। মই মোৰ নামাজ মই নিজে পঢ়ো। মই ঘৰতে পঢ়ি লওঁ। মই য'ত যেনেকে সুবিধা হয় মোৰ নামাজ মই পঢ়ি লওঁ। এতিয়া কথা হ'ল, মোৰ কিয় মন্দিৰত গৈ ভাল লাগে, মছজিদত গৈ কিয় ভাল নালাগে। চাওক, লখিমপুৰতে ধৰক আমাৰ যিখিনি মঠ মন্দিৰ আছে, বিশেষকে আমাৰ লখিমপুৰৰ আমাৰ দুৰ্গা মন্দিৰ, তাৰপিছত গণেশ মন্দিৰ, তাৰপিছত ধৰক বাসুদেৱ থান আছে আমাৰ, ঠিক তেনেকে মা পদুমণিৰ আই থান। এই থানসমূহত যিটো পৰিৱেশ মই পাওঁ, সেই পৰিৱেশটো কিন্তু আমাৰ কোনো এটা মছজিদত নাই। মানে কি ক'ব বিচাৰিছো, মানে তাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'ব বিচাৰিছো। আপুনি এই 4টা মঠ মন্দিৰৰ নাম মই লৈছো। লখিমপুৰ, আপোনাৰ গণেশ মন্দিৰ, তাৰপিছত আপোনাৰ আছে ইয়াতে দুৰ্গা মন্দিৰ, পদুমণি আই থান, তাৰপিছত আপোনাৰ বাসুদেৱ থান। ওচৰে পাজৰে থকা মঠ মন্দিৰৰ কথা কৈছো। আৰু আপোনালোকে যিকোনো এটা মন্দিৰতে যাওকচোন, গৈ যিটো পৰিৱেশ পাব, আপোনালোকৰ মনটো চাবচোন কিমান ভাল লাগিব। চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য, তাতে আপোনাৰ পুখুৰী আছে, ডাঙৰ ডাঙৰ পুখুৰী আছে। পুখুৰীত আছে কাছ আছে, মাছ আছে, তাতে আপোনাৰ বাগিচা আছে, ফুলনি আছে, ঠিক আছে। বিভিন্ন ধৰণৰ আপোনাৰ ফল মূলৰ গছ আছে, আৰু বহিবলৈ জাগা আছে, পাৰ্কৰ দৰে ধুনীয়া পৰিৱেশ। তাতে গৈ বহিব পাৰিব, অলপ সময় শান্তিৰে উশাহ ল'ব পাৰিব, প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এটা পৰিৱেশত বহিব পাৰিব। তেনেকুৱা বহুত পৰিৱেশ আমি পাইছো, মই দেখিছো। এতিয়া সাধাৰণতে আমি যদি মছজিদসমূহ চাবলৈ যাওঁ, তাত তেনেকুৱা কোনো পৰিৱেশ নাই। আমাৰ লখিমপুৰৰ গণেশ মন্দিৰতে যদি যায়, মই ব্লগ এটা বনাম গণেশ মন্দিৰত গৈ আপোনালোকক দেখুৱাম কেনেকুৱা